গৌৰৱ গগৈৰ বিৰুদ্ধে সব কৰিব পাৰে, কিন্তু জুবিন গাৰ্গে ন্যায় পাবৰ কাৰণে মুখ্যমন্ত্ৰী এতিয়ালৈকে কি ব্যৱস্থা ল'লে? প্ৰত্যেকটো কথাত পাভলতি মাৰিব বিচাৰিছিলে, প্ৰত্যেকটো কথা গাপ দিবলৈ বিচাৰিছিলে। জুবিন গাৰ্গৰ সম্পৰ্কত SIT হ'ল, এইখন SITত যে মুখ্যমন্ত্ৰী ইমান সুচাৰ হ'ল, কেলে ফাষ্ট ট্ৰেক আদালত দি ভোটৰ আগদিনাখন জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত ব্যক্তিক শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা কিয় কৰিব নোৱাৰে? গৌৰৱ গগৈৰ বিৰুদ্ধে সব কৰিব পাৰে, কিন্তু জুবিন গাৰ্গে ন্যায় পাবৰ কাৰণে মুখ্যমন্ত্ৰী এতিয়ালৈকে কি ব্যৱস্থা ল'লে? প্ৰত্যেকটো কথাত পাভলতি মাৰিব বিচাৰিছিলে, প্ৰত্যেকটো কথা গাপ দিবলৈ বিচাৰিছিলে। গতিকে অসমৰ মানুহে এই কথাখিনি ভালকৈ চাই আছে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ চাম দাম দণ্ড ভেদ চল বল কৌশলৰ ৰাজনীতি আজি তাৰিখলৈকে 100% ব্যৰ্থ হৈছে। মই গৌৰৱ গগৈ ডাঙৰীয়াক ভূয়সী প্ৰশংসা কৰিছোঁ যে তেখেতে জোকৰ মুখত চূণ দিয়া নিচিনাকৈ আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অসমৰ ৰাইজৰ মনত সন্দেহ আৰু অবিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কৰা প্ৰত্যেকটো ষড়যন্ত্ৰ আজি ব্যৰ্থ কৰিছে। ধন্যবাদ। গৌৰৱ গগৈৰ বিৰুদ্ধে সব কৰিব পাৰে, কিন্তু জুবিন গাৰ্গে ন্যায় পাবৰ কাৰণে মুখ্যমন্ত্ৰী এতিয়ালৈকে কি ব্যৱস্থা ল'লে? প্ৰত্যেকটো কথাত পাভলতি মাৰিব বিচাৰিছিলে, প্ৰত্যেকটো কথা গাপ দিবলৈ বিচাৰিছিলে। জুবিন গাৰ্গৰ সম্পৰ্কত SIT হ'ল, এইখন SITত যে মুখ্যমন্ত্ৰী ইমান সুচাৰ হ'ল, কেলে ফাষ্ট ট্ৰেক আদালত দি ভোটৰ আগদিনাখন জুবিন গাৰ্গৰ হত্যাৰ লগত জড়িত ব্যক্তিক শাস্তি প্ৰদান কৰাৰ ব্যৱস্থা কিয় কৰিব নোৱাৰে? গৌৰৱ গগৈৰ বিৰুদ্ধে সব কৰিব পাৰে, কিন্তু জুবিন গাৰ্গে ন্যায় পাবৰ কাৰণে মুখ্যমন্ত্ৰী এতিয়ালৈকে কি ব্যৱস্থা ল'লে? প্ৰত্যেকটো কথাত পাভলতি মাৰিব বিচাৰিছিলে, প্ৰত্যেকটো কথা গাপ দিবলৈ বিচাৰিছিলে। গতিকে অসমৰ মানুহে এই কথাখিনি ভালকৈ চাই আছে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ চাম দাম দণ্ড ভেদ চল বল কৌশলৰ ৰাজনীতি আজি তাৰিখলৈকে 100% ব্যৰ্থ হৈছে। মই গৌৰৱ গগৈ ডাঙৰীয়াক ভূয়সী প্ৰশংসা কৰিছোঁ যে তেখেতে জোকৰ মুখত চূণ দিয়া নিচিনাকৈ আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে অসমৰ ৰাইজৰ মনত সন্দেহ আৰু অবিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কৰা প্ৰত্যেকটো ষড়যন্ত্ৰ আজি ব্যৰ্থ কৰিছে। ধন্যবাদ।